হয় জুবি নিশ্চয় চক এতিয়া উৎকট গৰমে এতিয়া ৰাজ্যবাসীক দহিছে যেহেতু বিগত প্ৰায় এসপ্তাহ ধৰি যি ধৰণৰ গৰম পৰিছে এই গৰমত আচলতে কোনো সহ্য কৰিব নোৱাৰা অৱস্থা হৈছে সমান্তৰালভাৱে যেহেতু বিদ্যালয়সমূহ এই সময়ত চলি আছে বহু বিদ্যালয়ত পৰীক্ষা হৈ আছে কিছুমান বিদ্যালয়ত কাইলৈ পৰীক্ষাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব কিন্তু ইমান গৰম পৰিছে যে যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল ঘৰৰ পৰা আহিব নোৱাৰা হৈছে বা তেওঁলোকে বিদ্যালয়ত বহি থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে আজি তাৰিখত এই মুহূৰ্তত ডিব্ৰুগড় গৰম 36 ডিগ্ৰী হৈছেগৈ আৰু গৰম বাঢ়ি গৈ থাকিব হয়তো 38 ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে কিন্তু এনে পৰিপ্ৰেক্ষিতত তাতে চৰকাৰে যিটো নিৰ্দেশনা দিছে যে বিদ্যালয়ৰ সময়সূচী সলনি কৰা সেইটো আজিৰ পৰা ডিব্ৰুগড়ৰ প্ৰত্যেকখন বিদ্যালয়তে প্ৰযোজ্য হৈছে আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড় গ্ৰেহেম বজাৰ আৰু ল'ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াতো আজি পুৱাৰ ভাগৰ পৰা যিটো সময়সূচী সলনি কৰা হৈছে সময়সূচী সলনি কৰা হৈছে পুৱা 7:30 বজাৰ পৰা ইয়াত আজি বিদ্যালয় আৰম্ভ হৈছে এনে 9 বজাৰ পৰা আৰম্ভ হয় আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ল'ৰাৰ স্কুল এখন ছাত্ৰসকল ইতিমধ্যে বিদ্যালয়ত আছে আৰু আমি দেখিছোঁ ইয়াৰ 3খন ফেন যিটো সম্পূৰ্ণৰূপে ইয়াত চলি আছে ফেনৰ ব্যৱস্থাটো আছে আৰু যিহেতু ইয়াৰ ছাত্ৰসকলক জোতা পিন্ধাটো ইয়াত কম্পালচৰি কিন্তু আজি কিন্তু এইটো ৰিলেক্সেশ্যন দিয়া হৈছে কোনোবাই যদি ইচ্ছা কৰে তেন্তে পিন্ধিব পাৰে যদি সহ্য কৰিব নোৱাৰে তেতিয়াহ'লে পিন্ধিব নোৱাৰে সেইটো এটা ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যথেষ্ট গৰম আৰু পুৱাৰ ভাগতে আহি ছাত্ৰসকলে নিজৰ ক্লাছ কৰিছে শিক্ষকসকলেও তেওঁলোকৰ পাঠদান কৰি আছে আৰু যিহেতু তেওঁলোকে সময় সলনি হৈছে আজি শনিবাৰ 11:15 আজি বিদ্যালয় ছুটি হ'ব প্ৰতিটো ক্লাছতে আমি যাব নিবিচাৰোঁ কাৰণ ছাত্ৰসকলে ক্লাছ কৰি আছে আমাৰ প্ৰধান শিক্ষয়িত্ৰী আছে মই তেখেতৰ পৰাই সুধিব বিচাৰিম বাইদেউ আমি প্ৰতিটো ক্লাছলৈ নেযাওঁ তেওঁলোকৰ ক্লাছত অসুবিধা হ'ব আপোনাৰ পৰাই সুধিছোঁ নতুন সময়সূচী মতে আৰু বা নতুন নিৰ্দেশনা মতে আপোনালোকৰ বিদ্যালয়ত কি ব্যৱস্থাখিনি কৰিছে যোৱাকালি আমাক আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইন্সপেক্টৰ অফ স্কুলছ ডক্টৰ সমীৰণ বৰা ছাৰে কালি এটা আমাক অৰ্ডাৰ দিছে যে আমি স্কুল যিহেতু বহুত গৰম পৰিছে সেইকাৰণে অলপমান ৰিলেক্সেশ্যন দিছে আৰু সোনকালে আমাক আৰম্ভ কৰিবলৈ কৈছে স্কুল 8টা বজাৰ পৰা আজি ধৰক শনিবাৰ যেহেতু 9টাৰ পৰা 12:15লৈকে হয় ক্লাছ আজি আমাৰ 8টাৰ পৰা 11:15লৈকে হ'ব আৰু ঠিক তেনেকৈ আমি সোমবাৰৰ পৰা আমি ৰাতিপুৱা 8টাৰ পৰা আমি ক্লাছ কৰিম খোৱাপানীৰ ব্যৱস্থাখিনি কেনেকুৱা আছে আমাৰ খোৱাপানীৰ ব্যৱস্থা আছে আমাৰ ফিল্টাৰ আছে ডাঙৰ যিটো আমাক PCPL পৰা দিছে সেইটো আছে আৰু আমাৰ বেলেগ ফিল্টাৰো আছে আৰু ফেন প্ৰত্যেকখন ফেন প্ৰত্যেকটো ক্লাছতে ফেন আছে যেনেকৈ আপোনালোকে দেখিলে এই দুটা ক্লাছত 3খনকৈ ফেন চলি আছে ঠিক তেনেকৈ বাকীখিনি ক্লাছত ডাঙৰ ৰুমত আমাৰ আৰু বেছি ফেন আছে 6 আৰু 10টো যিহেতু ডাঙৰ তাত বেছিকৈ ফেন আছে কিবা ভিতৰত কৰাৰ ব্যৱস্থাটো কৰিব কৈছে সেইখিনি এছেম্বলি আমি একচুৱেলি যোৱা আমি 3 দিনমানৰ পৰাই আমি আচলতে এছেম্বলি আমি ক্লাছতে কৰিব দিছোঁ কাৰণ বহুত গৰম পৰিছে আৰু যিহেতু আমাৰ জাগাও কম আৰু বহুত গৰম হয় আৰু কেইদিনমানৰ পৰা দেখিছোঁ আমাৰ ল'ৰাবিলাকে তাতে মূৰ ঘূৰাই পৰিও গৈছে সেইকাৰণে সেইটো নহ'বৰ কাৰণে আমি যাতে ল'ৰাবোৰে অকণমান আৰাম কৰি যাতে এছেম্বলিটো কৰিব পাৰে ক্লাছ টিচাৰে সোমাই ৰিলেক্সেশ্যন দিছে নেকি দিছে ইউনিফৰ্ম আমাৰতো তেনেকৈ টাই নাই শাৰ্ট পেণ্টে আছে আৰু বুধবাৰ আৰু শনিবাৰে টি-চাৰ্ট পিন্ধে জোতা পিন্ধাৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈ দিছোঁ সেইটোতো ৰিলেক্সেশ্যন দিয়া হৈছে কাৰোবাৰ যদি অসুবিধা হয় জোতা পিন্ধোতে খুব যদি গৰম লাগে তেতিয়াহ'লে তোমালোকে জোতা মোজা নিপিন্ধিবা আৰু চেণ্ডেল পিন্ধি আহিবা বুলি কৈছোঁ নিশ্চয় চক জুবি আচলতে আমি ক্লাছে যাব বিচৰা নাই কিন্তু প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কৈছে যিখিনি নিৰ্দেশনা আচলতে তেওঁলোকক দিছে সেই সকলোখিনি নিৰ্দেশনা যাতে পালন কৰা হয় তাৰ বাবে তেওঁলোকে সকলোখিনি ব্যৱস্থা ইনভাৰ্টাৰ ব্যৱস্থা কৰিছে নেকি ইনভাৰ্টাৰ আমাৰ আচলতে নিজাববীয়াকৈ আমাৰ ইনভাৰ্টাৰ নাই কিন্তু আমি টেণ্ট হাউচত আমি খবৰ কৰিছোঁ আৰু আমি ব্যৱস্থা কৰিম আৰু এতিয়া ইনভাৰ্টাৰ কাৰণে যিহেতু আজি শনিবাৰ গতিকে আমি সোমবাৰৰ পৰা তেনেকুৱা এটা ব্যৱস্থা কৰিম বুলি ভাবি থৈছোঁ